Hi everyone, welcome back to the channel. So মই তোমালোকক 2023 আহিবলগীয়া এক্সামৰ কাৰণে কেনেকৈ হেল্প কৰিব পাৰোঁ তাৰ কাৰণে তোমালোকে এটা ভিডিঅ' বনাই আছিলোঁ আৰু অলম'ষ্ট তোমালোকে যিমানখিনি টপিকছ কৈছিলা মোক বনাবৰ কাৰণে মই বনাইছোঁ, যিমান পাৰোঁ বনাইছোঁ। মোৰো কাম থাকে, তেওঁ তাৰ ভিতৰতে তোমালোকক কেনেকৈ হেল্প কৰিব পাৰোঁ মেক্সিমাম সিমান মই তোমালোকৰ কাৰণে কি কৰি আছিলোঁ, ইয়াতে ট্ৰাই কৰি আছিলোঁ। চ' তোমালোকৰ এক্সামৰ কাৰণে বেছি টাইম নাইকিয়া আৰু এজন ষ্টুডেণ্টে মোক ছাৰফেচ কেমেষ্ট্ৰি কুৱেশ্যন সুধিছিলে, মানে ছাৰফেচ কেমেষ্ট্ৰি ছাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিব বুলি। চ' মই আজি ইয়াতে তোমালোকৰ ছাৰফেচ কেমেষ্ট্ৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ এক্সপেক্টেড 1 মাৰ্কছ কুৱেশ্যন তোমালোকৰ কি সুধিব পাৰে তাৰ মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ। চ' ধুনীয়াকৈ এই ভিডিঅ'টো চাই যাবা। তোমালোকক ইয়াৰ পৰা তোমালোকৰ এটাটো হৈ গ'ল, তোমালোকৰ আইডিয়া গম পাই যাবা কি 1 মাৰ্কছৰ কুৱেশ্যন ইয়াতে মেক্সিমাম টাইম সুধিয়ে আছে আৰু 1 মাৰ্কছৰ কুৱেশ্যন ক'ৰ পৰা তোমালোকক সুধিব পাৰে। চ' ঠিক আছে ন। চ' ছাৰফেচ কেমেষ্ট্ৰিটো এটা বহুত ইজি চেপ্টাৰ হয়। 3 মাৰ্কছৰ তাতে কুৱেশ্যন আহে, এটা 1 মাৰ্কছৰ কুৱেশ্যন, এটা 2 মাৰ্কছৰ কুৱেশ্যন আহে। চ' আজি 1 মাৰ্কছৰখিনি আমি কৰি ল'ম, 2 মাৰ্কছৰটো আমি কালিলৈ চাই ল'ম, ঠিক আছে ন। কাইলৈ মই তোমালোকক 2 মাৰ্কছৰ কাৰণেও বনাই দিম আৰু যিমান পাৰোঁ মই বেলেগ ভিডিঅ' তোমালোকৰ কাৰণে ইয়াতে বনাবৰ কাৰণে চেষ্টা কৰিম, যোনটোৱে তোমালোকক এক্সামত কি কৰিব, হেল্প কৰিব। চ' ঠিক আছে ন। চ' ব'লা পলম নকৰি আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ আজিৰ যোনটো চেপ্টাৰ আছিলে, চেপ্টাৰটোৰ নামটো কি আছিলে, ছাৰফেচ কেমেষ্ট্ৰি, ঠিক আছে ন। ছাৰফেচ কেমেষ্ট্ৰি তোমালোকৰ চেপ্টাৰ নম্বৰ 5 NCERT টেক্সট বুকত। এতিয়া কুৱেশ্যন নম্বৰ 1 যোনটো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ সুধিছিলে 2019ত 16ত ন, দুবাৰ সুধিছে এছেক বৰ্ডত। চ' ইয়াৰ আমাৰ কুৱেশ্যন নম্বৰ 1টো কি আছিলে, দ্য কাৰ্ভ শ্বয়িং দ্য ভেৰিয়েশ্যন অফ এডজৰ্পশ্যন উইথ প্ৰেছাৰ এট কনষ্টেণ্ট টেম্পাৰেচাৰ ইজ কল। মানে আমি যদি গ্ৰাফ এখন যদি বনাওঁ ন, গ্ৰাফত তোমালোকে কি প্লট কৰিবা, ডেট ইজ ভেৰিয়েশ্যন অফ এডজৰ্পশ্যন আমি এডজৰ্পশ্যন কেনেকৈ চেঞ্জ হয় উইথ ৰেচপেক্ট টু প্ৰেছাৰ এট কনষ্টেণ্ট টেম্পাৰেচাৰ। চ' কনষ্টেণ্ট টেম্পাৰেচাৰ বুলি কৈ দিছে। কনষ্টেণ্ট টেম্পাৰেচাৰ যেতিয়া আমি গ্ৰাফ প্লট কৰিম, যেতিয়া আমি কাৰ্ভ বনাম, যেতিয়া আমি তাতে কি কৰিম, সিহঁতৰ যোনটো আমাৰ ভেৰিয়েশ্যন হৈ আছিলে সেইটো আমি যদি দেখুৱাওঁ এট কনষ্টেণ্ট টেম্পাৰেচাৰ তাক আমি কি বুলি কওঁ, আইচ'থাৰ্ম বুলি কওঁ। চ' মনত ৰাখিবা তাক কি বুলি কয়, আইচ'থাৰ্ম বুলি কয়। চিমিলাৰলি কনষ্টেণ্ট প্ৰেছাৰত যদি আমি কিবা গ্ৰাফ বনাওঁ বা কিবা কাৰ্ভ বনাওঁ তাক আমি কি বুলি কওঁ, আইচ'বাৰিক বুলি কওঁ। চ' ন গম পোৱা ন। চ' আইচ'বাৰিক মানে যদি কনষ্টেণ্ট প্ৰেছাৰত বনোৱা, আইচ'থাৰ্ম মানে যদি আমাৰ কি হয়, কনষ্টেণ্ট টেম্পাৰেচাৰত যদি আমি বনাওঁ। চ' ঠিক আছে ন। কুৱেশ্যন নম্বৰ 1 ধুনীয়াকৈ তোমালোকে লিখি দিবা, 1 মাৰ্কছৰ কুৱেশ্যন। চ' 1 ৱৰ্ডত বা তোমালোকৰ 1 লাইন ন, বা ডেফিনেশ্যন তোমালোকৰ যদি ক'ৰবাত থাকে তেনেকৈ লিখিলেই হৈ যাব ন। বেছিকৈ তোমালোকে তাতে এক্সপ্লেইন কৰি থাকি একো লাভ নাইকিয়া, ঠিক আছে ন। চ' নেক্সট কুৱেশ্যন নম্বৰ 2টো চাই লওঁ। কুৱেশ্যন নম্বৰ 2টো কি লিখা আছে, হোৱাই ডাজ ফিজিজৰ্পশ্যন ডিক্ৰিজ উইথ দ্য ইনক্ৰিজ অফ টেম্পাৰেচাৰ। চ' এইটো তোমালোকৰ কেতিয়া সুধিছিলে, 2014ত সুধিছিলে ফাইনেল এক্সামিনেশ্যনত। চ' ইয়াতে তোমালোকৰ কুৱেশ্যনটো ভালকৈ তোমালোকে কি গম পাব লাগিব, ফিজিজৰ্পশ্যনৰ বিষয়ে গম পাব লাগিব। চ' ফিজিজৰ্পশ্যনটো এটা ইম্পৰ্টেণ্ট টপিক হয়, বাৰে কুৱেশ্যন তোমালোকৰ তাতে সুধি থাকে। চ' ফিজিজৰ্পশ্যনটো তোমালোকে এবাৰ ভালকৈ NCERT টেক্সট বুকৰ পৰা পঢ়ি ল'বা, ফিজিজৰ্পশ্যন টপিকটো, ফিজিজৰ্পশ্যন প্লাছ কেমিজৰ্পশ্যন টপিকটো, ঠিক আছে ন। এতিয়া আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো কি হ'ব সেইটো এবাৰ মই ইয়াতে তোমালোকক পঢ়ি পেলাই দি আছোঁ, তাৰপিছত মই বুজাই দি আছোঁ। ইয়াতে কি লিখা আছে চোৱাচোন, এডজৰ্পশ্যন ইজ এক্স'থাৰ্মিক প্ৰচেছ। এক্স'থাৰ্মিক প্ৰচেছ মানে য'ত তোমালোকৰ কি হয়, হিট ৰিলিজ হয়, য'ত কি হয়, হিট ৰিলিজ হয়, তাক আমি কি বুলি কওঁ, এক্স'থাৰ্মিক প্ৰচেছ বুলি কওঁ, ঠিক আছে ন। থাৰ্মোডাইনামিক্সত এক্স'থাৰ্মিক মানে য'ত আমাৰ কি হয়, হিট ৰিলিজ হয়। চ' একৰ্ডিং টু লি চাটেলিয়াৰ প্ৰিন্সিপাল এডজৰ্পশ্যন ডিক্ৰিজেছ উইথ টেম্পাৰেচাৰ। চ' ইয়াতে কৈছে এডজৰ্পশ্যনটো আমাৰ কি হয়, ডিক্ৰিজ হ'ব একৰ্ডিং টু লি চাটেলিয়াৰ প্ৰিন্সিপাল, যোনটো তোমালোক ক্লাছ 11ৰ আমাৰ ইকুইলিব্ৰিয়াম চেপ্টাৰটোত আছিলে। তাৰ একৰ্ডিং টু কি হ'ব, আমাৰ এডজৰ্পশ্যন ডিক্ৰিজ হ'ব উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ। এইটো কেনেকৈ হয় মই তোমালোক বুজাই দিম বাৰু, সেইটো মই তোমালোক বুজাই দিম কেনেকৈ হয়। চ' এতিয়া চোৱা হা, আমাৰ যেতিয়া চলিড এটাত আমি কিবা এটা গেছ এটা যদি এডজৰ্ব কৰিব যাওঁ, মানে আমাৰ ইয়াতে কি আছিলে, এটা চলিড টুকুৰা এটা আছিলে আৰু ইয়াৰ ওপৰত আমাৰ কি আছে, ছাপ'জ গেছ মলিকুলছ আছে। আমি এই গেছ মলিকুলছখিনিত কি কৰোঁ, যদি তাক আমি যদি ইয়াত প্ৰেছাৰ যদি এক্সাৰ্ট কৰোঁ, এই গেছ মলিকুলছখিনি যদি আমি ইয়াত প্ৰেছাৰ যদি এক্সাৰ্ট কৰোঁ, তেতিয়া কি হ'ব, এই গেছ মলিকুলছখিনি আহি পেলাই আমাৰ এই চলিডৰ ছাৰ্ফেচটোত আহি পেলাই কি হৈ যাব, বাইণ্ড হৈ যাব টেম্পৰেলি। যেতিয়া তোমালোকে প্ৰেছাৰ যেতিয়া কি কৰি দিবা, হাই কৰি দিবা, চলিডৰ ছাৰ্ফেচত আহি পেলাই খুন্দা খাই পেলাই তাতে ৰখি যাব, ঠিক আছে ন। চ' এই যোনটো ফেন'মেনন হয় তাক আমি কি বুলি কওঁ, এডজৰ্পশ্যন বুলি কওঁ। এতিয়া যেতিয়া এডজৰ্পশ্যন হয় ন, এইটো সদায় এটা কি হয়, এক্স'থাৰ্মিক প্ৰচেছ হয়, সদায় এটা এক্স'থাৰ্মিক প্ৰচেছ হয়। কিয় হয়, আমি লাষ্টত মই এটা কুৱেশ্যন আছে সেইটোত মই তোমালোকক বুজাই দিম কিয় এডজৰ্পশ্যনটো এক্স'থাৰ্মিক প্ৰচেছ হয়।
সো এতিয়া কি হয় যদি কোনোবা এটা প্ৰচেছ যদি এক্সোথাৰ্মিক হয় আৰু আমাৰ যদি এটা তাতে কি হয় ইকুইলিব্ৰিয়াম যদি এষ্টেবলাইজ হৈ থাকে এতিয়া কথাটো হ'ল তোমালোকে ইকুইলিব্ৰিয়াম চেপ্টাৰটো ক্লাছ 11ত পাইছিলা যদি ভালকৈ গম নোপোৱা এতিয়াৰ কাৰণে তোমালোকে এনেকৈ গম পাই ৰাখিলেই হ'ল যদি আমাক ক'ৰবাত ৰিভাৰ্চিবল ৰিয়েকশ্যন থাকে চোৱাচোন এইটো এটা ৰিভাৰ্চিবল ৰিয়েকশ্যন হয় মই ইয়াত ৰিভাৰ্চিবল এৰ' বনাই থৈছোঁ ন ইয়াতে চোৱাচোন এটা ফৰৱাৰ্ড ডাইৰেকশ্যনত এটা বেকৱাৰ্ড ডাইৰেকশ্যনটো মই ৰেড কালাৰ দেখুৱাইছোঁ ফৰৱাৰ্ড ডাইৰেকশ্যনটো মই ব্লু কালাৰ দেখুৱাইছোঁ সো এইটো এটা কি হয় ৰিভাৰ্চিবল ৰিয়েকশ্যন হয় আৰু যোনবোৰ ৰিভাৰ্চিবল ৰিয়েকশ্যন হয় তাত এটা আমাৰ কি থাকে ইকুইলিব্ৰিয়াম পইণ্ট থাকে তাত কি থাকে ইকুইলিব্ৰিয়াম পইণ্ট কেতিয়া ক'বা যেতিয়া তোমালোকৰ কি হ'ব তাতে তোমাৰ কনচেনট্ৰেশ্যন না যদি আমাৰ ইয়াতে কি আছে চলিড আছে গেছ যদি থাকে তেতিয়া গেছৰ প্ৰেছাৰ না প্ৰেছাৰটো কি হৈ যাব কনষ্টেণ্ট হৈ যাব বা কনচেনট্ৰেশ্যন যদি আমাৰ কিবা একুৱাছ ফেজত আমি কিবা ৰিয়েকশ্যন কৰোঁ তাৰ কনচেনট্ৰেশ্যনটো কি হৈ যাব ফিক্স হৈ যাব যেতিয়া কনচেনট্ৰেশ্যন ফিক্স হৈ যায় তেতিয়া আমি কি বুলি কওঁ ইকুইলিব্ৰিয়াম ষ্টেটত আছে বুলি কওঁ মানে তোমালোকৰ কি হ'ব এই ৰিয়েক্টেণ্টৰ যিমান কনচেনট্ৰেশ্যন বা যিমান এমাউণ্ট আছিলে বা প্ৰডাক্টৰ আমাৰ যিমান এমাউণ্ট বা কনচেনট্ৰেশ্যন আছিলে ন তাৰ ভেলুটো কি হৈ যাব ফিক্স হৈ যাব সেইটো চেঞ্জ নহয় সেইটো কেতিয়া চেঞ্জ নহ'ব যেতিয়া আমাৰ ৰেট অফ ফৰৱাৰ্ড ৰিয়েকশ্যন ইজ ইকুৱেল টু ৰেট অফ বেকৱাৰ্ড ৰিয়েকশ্যন হয় চ' ইমান ডিটেইলত তোমালোকে গম নাপালেও হ'ব খালি এটা কথা গম পাবা যদি আমাৰ কি হয় এই আমাৰ যদি কি হয় ৰিভাৰ্চিবল ৰিয়েকশ্যন থাকে তেন্তে তাত এটা ইকুইলিব্ৰিয়াম পইণ্ট থাকিব এতিয়া সেই ইকুইলিব্ৰিয়াম পইণ্টত তোমালোকৰ কি হয় লি চাটলাৰ প্ৰিন্সিপাল এপ্লিকেবল হয় তাত কি হ'ব লি চাটলাৰ প্ৰিন্সিপাল এপ্লিকেবল হ'ব এতিয়া লি চাটলাৰ প্ৰিন্সিপাল এপ্লিকেবল হ'লে কি হয় বা এতিয়া সেইটো চাই লওঁ আমি এবাৰ চোৱাচোন লি চাটলাৰ প্ৰিন্সিপালটো ক্লাছ 11ৰ টপিক হয় আৰু তোমালোকৰ লি চাটলাৰ প্ৰিন্সিপালত কি কৈছে লি চাটলাৰ প্ৰিন্সিপালটো বেছিকেলি হয় কি তোমালোকৰ যদি তোমালোকৰ কোনোবা এটা ৰিভাৰ্চিবল ৰিয়েকশ্যন যদি ইকুইলিব্ৰিয়াম পইণ্টত থাকে তেন্তে তোমালোকে সেই ৰিয়েকশ্যনটোত যদি কিবা এটা চেঞ্জ কৰিব যোৱা যিকোনো চেঞ্জ টেম্পাৰেচাৰ চেঞ্জ কৰিব পাৰা প্ৰেছাৰ চেঞ্জ কৰিব পাৰা কনচেনট্ৰেশ্যন চেঞ্জ কৰিব পাৰা যদি কিবা এটা চেঞ্জ কৰা তেতিয়া তোমালোকৰ ৰিয়েকশ্যনটো নিজে কি হ'ব এটা ডাইৰেকশ্যনত শ্বিফ্ট হৈ যাব যাতে তুমি যোনটো চেঞ্জ কৰিছিলা সেইটো তাত কি কৰি দিব সি খতম কৰি দিব চ' ঠিক আছে ন চোৱাচোন মই এতিয়া এই ৰিয়েকশ্যনটো মই দেখুৱাই আছোঁ হা এইটো চলিড আছিলে তোমালোকৰ আৰু তোমালোকে গেছ এটা কি কৰি আছিলে তাতে প্ৰেছাৰ এপ্লাই কৰি আছিলা চ' আমাৰ গেছ মলিকুলছ আহি পেলাই কি হৈ গৈছিলে এডজৰ্ব হৈ গৈছিলে ক'ত চলিডত আৰু তেতিয়া তোমালোকৰ হিট কি হৈছিলে ৰিলিজ হৈ গৈছিলে তাতে আমাৰ কি হৈছিলে হিট ৰিলিজ হৈছিলে চ' হিট যদি ৰিলিজ হয় তেন্তে আমি হিটটো ক'ত লিখিম আমি প্ৰডাক্ট ছাইডত লিখিম হিটটো আমি প্ৰডাক্ট ছাইডত লিখিম এতিয়া এই ৰিয়েকশ্যনটোত আমি যদি কি কৰোঁ আমি যদি ইয়াতে কি কৰোঁ টেম্পাৰেচাৰ যদি চেঞ্জ কৰোঁ ছাপ'জ এইটো 25 ডিগ্ৰী চেলচিয়াছত আছিলে প্ৰথমতে তোমালোকে ধৰি লোৱা আৰু তাৰপিছত তোমালোকে টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিলে যদি টেম্পাৰেচাৰ তোমালোকে ইনক্ৰিজ কৰি নিয়া তেতিয়া তোমালোকৰ কি হ'ব কোৱাচোন টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে তোমালোকৰ একৰ্ডিং টু লি চাটলাৰ প্ৰিন্সিপাল ইয়াত কি হ'ব আমাৰ ৰিয়েকশ্যনটো কোনোবা এটা ডাইৰেকশ্যনত শ্বিফ্ট হ'ব যে তুমি যোনটো টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছিলা সেইটো কি কৰিব লাগিব কম কৰিব লাগিব এতিয়া চোৱাচোন তোমালোকৰ ৰিয়েকশ্যনটো দুটা ডাইৰেকশ্যনত হৈ আছে এটা ফৰৱাৰ্ডত আৰু এটা ক'ত হৈ আছিলে তোমালোকৰ বেকৱাৰ্ডত হৈ আছিলে এতিয়া কোনটো ডাইৰেকশ্যনত গ'লে তোমালোকে ভাবা এবাৰ নিজে কোনটো ডাইৰেকশ্যনত গ'লে আমাৰ কি হ'ব যোনটো টেম্পাৰেচাৰ মই ইনক্ৰিজ কৰি আছিলোঁ সেইটো ডিক্ৰিজ হৈ যাব মানে সেইটো যোনটো তোমালোকে চেঞ্জ কৰি আছিলা টেম্পাৰেচাৰ ইনক্ৰিজ কৰি পেলাই সেইটো তোমালোকৰ খতম হৈ যাব কোনটো ডাইৰেকশ্যন শ্বিফ্ট হ'ব লাগিব তোমালোকে ভাবাচোন চ' মোৰ মতে কি হ'ব তোমালোকৰ ৰিয়েকশ্যনটো ন বেকৱাৰ্ড ডাইৰেকশ্যনত গ'লেহে তোমালোকৰ কি হ'ব তাতে আমাৰ যোনটো টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছিলোঁ সেইটো আমাৰ কি হ'ব ডিক্ৰিজ হৈ যাব চ' ৰিয়েকশ্যন উইল শ্বিফ্ট ইন বেকৱাৰ্ড ডাইৰেকশ্যন ৰিয়েকশ্যন উইল শ্বিফ্ট ইন বেকৱাৰ্ড ডাইৰেকশ্যন এতিয়া বেকৱাৰ্ড ডাইৰেকশ্যনত বেছিকেলি কি হয় চোৱাচোন যেতিয়া তোমালোকৰ ফৰৱাৰ্ড ডাইৰেকশ্যনত যাবা চলিড গেছ আৰু যেতিয়া মই ফৰৱাৰ্ড ডাইৰেকশ্যনত যাম তেতিয়া আমাৰ কি হৈ আছিলে তাতে আমাৰ এডজৰ্পশ্যন হৈ আছিলে ঠিক আছে ন তাত আমাৰ কি হৈছিলে এডজৰ্পশ্যন হৈ আছিলে চ' আমাৰ গেছ আহি পেলাই কি হৈছিলে গেছ এডজৰ্ব হৈ গৈছিলে অন দা চলিড ন চলিডৰ ওপৰত গেছ আহি এডজৰ্ব হৈ গৈছিলে আৰু প্লাছ ইয়াতে আমাৰ কি আছিলে হিট আছিলে ঠিক আছে ন চ' যেতিয়া আমাৰ এডজৰ্পশ্যন হৈ আছিলে তেতিয়া কি হৈছে ফৰৱাৰ্ড ডাইৰেকশ্যনে এডজৰ্পশ্যন হৈ আছিলে আৰু বেকৱাৰ্ড ডাইৰেকশ্যন যদি মই চাব যাওঁ বেকৱাৰ্ড ডাইৰেকশ্যন তোমালোকৰ কি হ'ব আমি যদি গেছত য'ত আমাৰ চলিডত গেছ আহি বাইণ্ড হৈ আছিলে য'ত এডজৰ্ব হৈ আছিলে তাক যদি আমি অলপমান টেম্পাৰেচাৰ ইনক্ৰিজ কৰি দিওঁ হিট যদি দি দিওঁ তেতিয়া তোমালোকৰ কি হ'ব ৰিয়েকশ্যনটো আমাৰ বেকৱাৰ্ড ডাইৰেকশ্যন যাব বেকৱাৰ্ড ডাইৰেকশ্যনত যোৱাটো আমি কি প্ৰচেছ বুলি কওঁ এইটো ডিজৰ্পশ্যন বুলি কওঁ এইটো আমি কি বুলি কওঁ ডিজৰ্পশ্যন মানে কি হয় তোমালোকৰ এবজৰ্পশ্যনৰ উল্টা মানে তোমালোকৰ গেছ মলিকুল যদি চলিডৰ ছাৰ্ফেচৰ পৰা যদি বাহিৰলৈ ওলাই গুচি যায় সেইটোক তোমালোকে কি বুলি ক'বা ডিজৰ্পশ্যন বুলি ক'বা চ' চোৱাচোন বেকৱাৰ্ড ডাইৰেকশ্যন আমাৰ কি হৈ আছে ডিজৰ্পশ্যন হৈ আছে চ'
এটা কথা আমি গম পাই গ'লো যেতিয়া আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিম তেতিয়া ৰিয়েকশ্যনটো বেকৱাৰ্ড ডাইৰেকশ্যনত যাব আৰু বেকৱাৰ্ড ডাইৰেকশ্যন বেচিকেলি কি কোনটো ৰিয়েকশ্যন ফাৰ্ষ্ট হৈ যাব ডিজৰ্পশ্যন মানে কি হয় তোমালোকৰ আমাৰ যোনটো গেছ মলিকুলছ বাইণ্ড হৈ আছিলে চলিডৰ চাৰ্ফেচত সেইটো কি হৈ যাব বাহিৰলৈ ওলাই গুচি যাব চ' যদি বাহিৰলৈ ওলাই যায় তেন্তে আমাৰ তাতে কি হ'ব ফিজিজৰ্পশ্যন বা যোনটো আমাৰ এডজৰ্পশ্যন হৈ আছিলে ন এডজৰ্পশ্যনৰ দুটা টাইপ আছে ফিজিজৰ্পশ্যন কেমিজৰ্পশ্যন আমাৰ কুৱেশ্যনত ফিজিজৰ্পশ্যন লিখি থৈছে মই ইন জেনেৰেল এডজৰ্পশ্যনৰ কাৰণে কৈ আছোঁ যেতিয়া এডজৰ্পশ্যন হ'ব হওক সি ফিজিজৰ্পশ্যন হওক বা নহওক সি কেমিজৰ্পশ্যন হওক যদি তোমালোকে টেম্পাৰেচাৰ দি ইনক্ৰিজ কৰিলে তেন্তে তোমালোকৰ কি হ'ব এই গেছ মলিকুলছখিনি আমাৰ তাৰপৰা কি হৈ যাব ৰিলিজ হৈ গুচি যাব সেইকাৰণে আমি কি বুলি ক'ম তাত আমাৰ এডজৰ্পশ্যন বা ফিজিজৰ্পশ্যন কম হৈ যাব কিন্তু তাত আমাৰ কি বাঢ়ি যাব ডিজৰ্পশ্যন বাঢ়ি যাব গম পাইছেনে অলপমান মই তোমালোকক লেণ্ডিকৈ বুজাইছোঁ কিন্তু তোমালোকৰ এই যোনটো মই এক্সপ্লেনেশ্যন দিলোঁ সেইটো তোমালোকৰ বহুত কামত আহি যাব যদি তোমালোকে ভালকৈ বস্তুটো বুজি পোৱা তোমালোকৰ নিটৰ কাৰণেও হেল্প হৈ যাব ঠিক আছে ন তোমালোকৰ টাইম ৱেষ্ট হোৱা নাই চ' এতিয়া কুৱেশ্যন নম্বৰ 2টো আমি গম পালোঁ কেনেকৈ লিখিবা কুৱেশ্যন নম্বৰ 3টো চাই লওঁ চ' কুৱেশ্যন নম্বৰ 3ত কি লিখা আছে হুইচ হেজ দ্য হায়াৰ এনথালপি অফ এডজৰ্পশ্যন ফিজিজৰ্পশ্যন অৰ কেমিজৰ্পশ্যন চ' ফিজিজৰ্পশ্যনৰ দুটা টাইপ আছিলে এডজৰ্পশ্যন দুটা টাইপ আছিলে ফিজিজৰ্পশ্যন এণ্ড কেমিজৰ্পশ্যন ইয়াত তোমালোক সুধিছে কি আমাৰ ক'ত এনথালপি অফ এডজৰ্পশ্যন আমাৰ তাতে কি হ'ব বেছি হ'ব চ' মনত ৰাখিবা যোনটো প্ৰচেছত হয় সি ফিজিজৰ্পশ্যন হওক বা কেমিজৰ্পশ্যন হওক যোনটো প্ৰচেছত আমাৰ কি হ'ব য'ত আমাৰ ষ্ট্ৰং ব'ন ফৰ্ম হ'ব তেতিয়া তাত আমাৰ কি হ'ব বেছি এনাৰ্জি ৰিলিজ হ'ব তাৰ ডেল্টা এইচৰ ভেলুটো আমাৰ কি হ'ব হাই হ'ব চ' আমি গম পাওঁ আমাৰ কেমিজৰ্পশ্যন আমাৰ কেমিকেল ব'নছ ফৰ্ম হয় কেমিকেল ব'ন কেতিয়া ফৰ্ম হ'ব কেমিকেল ব'ন কেতিয়া ফৰ্ম হ'ব তাৰ কাৰণে কিছুমান চুইটেবল ক্ৰাইটেৰিয়া থাকে ন চ' সেইকাৰণে কেমিজৰ্পশ্যন আমাৰ কি হ'ব যেতিয়া ব'ন ফৰ্ম হ'ব ষ্ট্ৰং হ'ব আৰু ফিজিজৰ্পশ্যনতো আমাৰ যোনটো ব'ন ফৰ্ম হ'ব গেছ মলিকুলছ আৰু চলিডৰ মাজত সেইটোতো বহুত উইক থাকে চ' আমাৰ ফিজিজৰ্পশ্যনত আমাৰ বণ্ডৰ যোনটো ষ্ট্ৰেংথ হ'ব সেইটো উইক হ'ব আৰু আমাৰ কেমিজৰ্পশ্যনত কি হ'ব যোনটো বণ্ডৰ ষ্ট্ৰেংথ হ'ব তাৰ ভেলুটো কি হ'ব বেছি হ'ব চ' যদি বণ্ডৰ ষ্ট্ৰেংথ বেছি হয় তেন্তে তাত বেছি এনাৰ্জি ৰিলিজ হ'ব সেইকাৰণে আমাৰ কেমিজৰ্পশ্যনৰ কেছত কি হয় তোমালোকৰ ইয়াতে বেছি হায়াৰ এনথালপি অফ এডজৰ্পশ্যন থাকে তাৰ ভেলুটো কিমান থাকে এৰাউণ্ড 80 to 240 কিলোজুল পাৰ মোল আৰু ইন কেছ অফ ফিজিজৰ্পশ্যন তাৰ ভেলুটো বহুত কম থাকে সেইটো কিমান থাকে 20 to 40 কিলোজুল পাৰ মোল মনত ৰাখিবা ফিজিজৰ্পশ্যনৰ কেছত কিমান থাকে 20 to 40 কিলোজুল পাৰ মোল কাৰণ তাত আমাৰ যোনটো এট্ৰেক্টিভ ফ'ৰ্চ হয় সেইটো বহুত কি হয় উইক হয় ঠিক আছে ন এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 4টো চাই লওঁ কুৱেশ্যন নম্বৰ 4টো কি লিখা আছে দ্য এন্ট্ৰপি চেঞ্জ ইন এডজৰ্পশ্যন ইজ এতিয়া চোৱা হা আগৰকেইটা যোনকেইটা কুৱেশ্যন আছিলে সেইকেইটা প্ৰিভিয়াছ ইয়াৰ সুধিছিলে এতিয়া নেক্সট যোনকেইটা মই কুৱেশ্যন তোমালোকে এতিয়া ডিছকাছ কৰিম সেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ আহিবলগীয়া যোনটো আমাৰ বৰ্ডৰ এক্সাম আছে যোনটো আমাৰ এক্সাম আহি আছে ঠিক আছে ন চ' ইয়াতে কি লিখা আছে দ্য এন্ট্ৰপি চেঞ্জ ইন এডজৰ্পশ্যন ইজ চ' যেতিয়াই আমাৰ কি হয় এডজৰ্পশ্যন হয় তাতে আমাৰ এন্ট্ৰপিৰ যোনটো ভেলু হয় সেইটো কি হয় সুধি আছে চ' চোৱাচোন আমি চাই লওঁ এন্ট্ৰপি মানে কি হয় বেচিকেলি এন্ট্ৰপি মানে কি হয় ডিগ্ৰী অফ ৰেণ্ডমনেছ এন্ট্ৰপি মানে কি হয় ডিগ্ৰী অফ ৰেণ্ডমনেছ মানে কিবা এটা কোনোবা এটা ছিষ্টেম আমাৰ কিমান ৰেণ্ডম হৈ আছে বা কিমান ডিছঅৰ্ডাৰ্ড হৈ আছে ঠিক আছে ন ছাপ'জ মই যদি কওঁ মোৰ তাত চলিডত কনষ্টিটিউণ্ট পাৰ্টিকলখিনি কি হয় বহুত বেছিকৈ ধুনীয়াকৈ অৰ্ডাৰ্ড হৈ থাকে এৰেঞ্জ হৈ থাকে চ' ইয়াতে আমাৰ যোনটো এন্ট্ৰপি ভেলু হ'ব চলিডৰ কেছত যোনটো আমাৰ এন্ট্ৰপি ভেলু হ'ব চলিডৰ কেছত যোনটো আমাৰ এন্ট্ৰপি ভেলু হ'ব তাৰ ভেলুটো কি হ'ব চলিডৰ কেছত এন্ট্ৰপি ভেলুটো কি হ'ব লোৱেষ্ট হ'ব বা লিষ্ট হ'ব ঠিক আছে ন চ' চলিডৰ কেছত এন্ট্ৰপি ভেলুটো আমাৰ কি হ'ব লিষ্ট হ'ব নেক্সট তোমালোকে যদি লিকুইডত যোৱা লিকুইডত অলপমান আমাৰ মলিকুলছবোৰ কি হয় ডিছঅৰ্ডাৰ্ড হয় অলপমান আমাৰ কি হয় লিকুইডৰ কেছত আমাৰ এন্ট্ৰপি ভেলুটো কি হৈ যাব এন্ট্ৰপি ভেলুটো মডাৰেট ইমান বেছিও নহয় ইমান কমো নহয় ন মডাৰেট লেভেলত থাকিব চ' ইয়াৰ ইন কেছ অফ লিকুইড আমাৰ এন্ট্ৰপি কি হৈ গ'ল ডিছঅৰ্ডাৰনেছ বাঢ়ি গ'ল চ' এন্ট্ৰপি ভেলুটো বাঢ়ি গ'ল ইন কেছ অফ গেছ যদি তোমালোকে চাব যোৱা গেছৰ কেছত কি হ'ব তাতে ন ৰেণ্ডমনেছ বহুত বেছি থাকে চ' তাতে আমাৰ এন্ট্ৰপি ভেলুটো কি হ'ব হায়েষ্ট হ'ব তাত আমাৰ এন্ট্ৰপি ভেলুটো ডিছঅৰ্ডাৰনেছৰ ভেলুটো কি হ'ব চবতকৈ হায়েষ্ট হ'ব যদি হায়েষ্ট হয় ক'ত হয় হায়েষ্টত আমাৰ গেছৰ কেছত চ' চবতকৈ বেছি এন্ট্ৰপি ক'ত বেছি হয় গেছত নেক্সট লিকুইডত তাৰপিছত ক'ত থাকে চলিডত থাকে তোমালোকে চোৱাচোন আমাৰ যেতিয়া এন্ট্ৰপি হৈ যেতিয়া আমাৰ এডজৰ্পশ্যন হয় আমাৰ যেতিয়া এডজৰ্পশ্যন হয় হওক কি ফিজিজৰ্পশ্যন হওক বা কেমিজৰ্পশ্যন হওক তেতিয়া আমাৰ কি হয় কোনোবা এটা মলিকুলছ গৈ পেলাই আমাৰ কি হয় চলিডৰ ছাৰ্ফেচত গৈ পেলাই বাইণ্ড হৈ যাব চ' চলিডৰ ছাৰ্ফেচত আহি পেলাই বাইণ্ড হৈ যাব চ' যেতিয়া আমাৰ চলিডৰ ছাৰ্ফেচত বাইণ্ড হৈ যাব তোমালোকৰ কি হ'ব চোৱাচোন প্ৰথম মই যদি ধৰি লওঁ আগতে এই গেছ মলিকুলছখিনি ফ্ৰীলি কি হৈ আছিলে
ফ্ৰীলি ঘূৰি আছিলে চ' তাৰ এন্ট্ৰপি ভেলুটো কি হ'ব বেছি হ'ব তাৰ এন্ট্ৰপি ভেলুটো কি হ'ব গেছ মলিকুলছৰ এন্ট্ৰপি ভেলুটো প্ৰথম ইনিচিয়েলি এন্ট্ৰপি ভেলুটো কি হ'ব হাই থাকিব এন্ট্ৰপি ভেলুটো হাই থাকিব নেক্সট যেতিয়া গেছ মলিকুলছখিনি আহি পেলাই ইয়াতে যদি বাইণ্ড হৈ যায় যেতিয়া গেছ মলিকুলছখিনি ইয়াতে আহি পেলাই বাইণ্ড হৈ যায় ইহঁতিতো এতিয়া আমাৰ কি হৈ গ'ল অৰ্ডাৰ্ড হৈ গ'ল ন ইয়াতে আমাৰ কি হৈ গ'ল অৰ্ডাৰ্ড হৈ গ'ল চ' গেছ মলিকুলছ আমাৰ ইয়াতে কি হৈ যাব অৰ্ডাৰ্ড হৈ যাব আৰু যদি অৰ্ডাৰ্ড হৈ যায় তেন্তে তাৰ আমাৰ যোনটো এন্ট্ৰপি ভেলু হ'ব এন্ট্ৰপি ভেলুটো তোমালোকে কি বুলি ক'বা এন্ট্ৰপি ভেলুটো আমাৰ তাতে কি হৈ গ'ল বুলি ক'বা লেছ হৈ গ'ল বুলি ক'বা চ' যেতিয়া আমাৰ এডজৰ্পশ্যন হয় তেতিয়া সদায় কি হ'ব আমাৰ চিষ্টেম মানে যোনটো আমাৰ প্ৰচেছ হৈছিলে ডিউৰিং দ্য প্ৰচেছ তোমালোকৰ যোনটো এন্ট্ৰপি চেঞ্জ যদি কেলকুলেট কৰিব যোৱা এন্ট্ৰপি চেঞ্জৰ ভেলুটো কি পাবা নিগেটিভ পাবা মানে আমাৰ ইনিচিয়েলি আমাৰ এন্ট্ৰপি ভেলুটো ইয়াতে বেছি হ'ব ছাপ'জ মই ক'লোঁ ইনিচিয়েলি 100 আছিলে ফাইনেলিটো আমাৰ এইটো অৰ্ডাৰ্ড হৈ গ'ল বেছিকৈ ডিছঅৰ্ডাৰনেছ কমি গ'ল চ' মই ইয়াৰ এন্ট্ৰপি ভেলু চাপ'জ 50 কৰিলোঁ চ' ইয়াতে চেঞ্জ উলিয়াব যাওঁ ডেল্টা এছ যদি উলিয়াব যাওঁ ফাইনেল মাইনাছ ইনিচিয়েল এছ এফ মাইনাছ এছ আই যদি উলিয়াব যাওঁ ফাইনেল এন্ট্ৰপি মাইনাছ ইনিচিয়েল এন্ট্ৰপি যদি উলিয়াব যাওঁ কিমান হৈ যাব 100 মাইনাছ 50 ইট ইজ মাইনাছ 50 পাবা গম পালা ন চ' আমাৰ ইয়াতে কি হ'ব ইন কেছ অফ এডজৰ্পশ্যন এন্ট্ৰপি চেঞ্জটো সদায় কি হ'ব নিগেটিভ হ'ব গম পালা ন চ' নেক্সট কুৱেশ্যন নম্বৰ 4 হৈ গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো চাই লওঁ কুৱেশ্যন নম্বৰ 5টো এটা ডেফিনেশ্যন হয় দ্য ফিন'মেনন ইন হুইচ এডজৰ্পশ্যন এণ্ড এডজৰ্পশ্যন টেক্স প্লেচ চাইমালটেনিয়াছলি ইজ কল চ' ইয়াতে বি লিখা আছে এবজৰ্পশ্যন ইয়াতে ডি লিখা আছে এডজৰ্পশ্যন চ' মনত ৰাখিবা যেতিয়া এডজৰ্পশ্যন আৰু এবজৰ্পশ্যন একেলগে হয় তেন্তে তাক আমি কি বুলি কওঁ চৰ্পশ্যন বুলি কওঁ যেনেকৈ মই এটা এক্সাম্পল দি আছোঁ ছাপ'জ মই কি কৰোঁ স্পঞ্জ এটুকুৰ যদি মই পানীত যদি কি কৰোঁ পানীত যদি মই তাক ভিজাই দিওঁ তেতিয়া তোমালোকৰ কি হ'ব এই যোনখিনি ৱাটাৰ মলিকুলছ হয় সিহঁতি আমাৰ কি হ'ব ছলিডৰ ওপৰততো বাইণ্ড হৈ আছিলে ন এই আমাৰ যোনটো স্পঞ্জ আছে স্পঞ্জৰ ওপৰত ইয়াতে ৱাটাৰ মলিকুলছ আমাৰ ইয়াতে কি হৈ যাব বাইণ্ড হৈ যাব আৰু লগতে তোমালোকৰ ৱাটাৰ মলিকুলছ ন স্পঞ্জৰ ভিতৰলৈকেও সোমাই যায় যদি ভিতৰলৈকে সোমাই যায় বাল্কলৈকে যদি সোমাই যায় তোমালোকৰ ভিতৰৰ ফালেও লেকি যদি আমাৰ কি হয় এই ৱাটাৰ মলিকুলছখিনি যদি সোমাই যায় তেন্তে আমি তাক কি বুলি ক'ম এবজৰ্পশ্যন বুলি ক'ম আৰু যদি ছাৰ্ফেচত বাইণ্ড হৈ থাকে তাক আমি কি বুলি কওঁ এডজৰ্পশ্যন বুলি কওঁ এই ৱাটাৰ মলিকুলখিনি চোৱাচোন তোমালোকৰ ওপৰতে আছে ছাৰ্ফেচৰ ওপৰত আছে তাক কি বুলি ক'বা এডজৰ্পশ্যন আৰু যদি ভিতৰলৈকে সোমাই যায় এইখিনি ন মই ভিতৰৰ কথা কৈ আছোঁ যদি ভিতৰলৈকে তোমালোকৰ পানী সোমাই যাব তেন্তে তাক কি বুলি ক'বা এবজৰ্পশ্যন বুলি ক'বা তাক এবজৰ্পশ্যন বুলি ক'বা চ' যেতিয়া এবজৰ্পশ্যন একেলগে হয় য'ত আমাৰ ক'ত হৈ আছিলে স্পঞ্জত হৈ আছিলে তাক তোমালোকে কি বুলি ক'বা চৰ্পশ্যন বুলি ক'বা ঠিক আছে ন চৰ্পশ্যন বুলি ক'বা নেক্সট কুৱেশ্যন নম্বৰ 6টো চাই লওঁ কুৱেশ্যন নম্বৰ 6টো কি লিখা আছে ইন ফিজিজৰ্পশ্যন একুমুলেশ্যন অফ গেছ অন দ্য ছাৰ্ফেচ অফ এ ছলিড অকাৰ্ছ অন একাউণ্ট অফ ভেণ্ডাৰ ৱাল ফ'ৰ্চেছ চ' এই ইয়াতে আমাৰ কি দিয়া আছিলে ফিল ইন দ্য ব্লেংকছ চ' ইয়াতে কি হয় আমাৰ ফিজিজৰ্পশ্যনত যোনটো এট্ৰেক্টিভ ফ'ৰ্চ থাকে সেইটো বহুত উইক থাকে মানে তোমালোকে যেতিয়া কি হ'ব ছলিডৰ ওপৰত আমাৰ গেছ মলিকুলছবোৰ বহুত লাইটলি ইয়াতে আমাৰ কি হৈ থাকে বাইণ্ড হৈ থাকে কাৰণ ইহঁত দুটাৰ মাজত কি থাকে উইক ভেণ্ডাৰ ৱাল ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে তাতে যোনটো এট্ৰেক্টিভ ফ'ৰ্চ থাকে বহুত কম থাকে মনত ৰাখিবা কেমিজৰ্পশ্যনত এইটো বহুত ষ্ট্ৰং হয় তাতে কেমিকেল ব'ণ্ড ফৰ্ম হয় ইয়াত কিন্তু আমাৰ ভেণ্ডাৰ ৱাল ফ'ৰ্চেছ হয় ন চ' নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7টো চাই লওঁ কুৱেশ্যন নম্বৰ 7টো কি আছিলে দ্য ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্ম ইজ নট ভেলিড এট মনত ৰাখিবা ইয়াত কি লিখিবা হাই প্ৰেছাৰ চ' হাই প্ৰেছাৰত আমাৰ কি হয় ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্মটো আমাৰ তাতে ভেলিড নহয় হাই প্ৰেছাৰত মনত আছেনে গম পাইছেনে কিয় ভেলিড নহয় তোমালোকে এবাৰ ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্মটো ভালকৈ পঢ়ি লোৱা ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্মটো বহুত ইম্পৰ্টেণ্ট টপিক হয় যদি গম নোপোৱা তেন্তে মোক ক'বা মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম যদি ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্মটো নাজানা এটা ইম্পৰ্টেণ্ট টপিক হয় যদি গম নোপোৱা তেন্তে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা কিন্তু তোমালোকে ফাৰ্ষ্টতে এনচিআৰটিৰ পৰা এবাৰ পঢ়ি ল'বা ফ্ৰেউনলিক এডজৰ্পশ্যন আইচ'থাৰ্মটো হয় কি তেতিয়াই গম পাবা মই সেইটো কাৰণে কি কওঁ তোমালোকক ন এনচিআৰটিখন লাইন বাই লাইন পঢ়িব দিওঁ যেনেকৈ তোমালোকৰ এইটো কুৱেশ্যন যোনে এনচিআৰটি পঢ়ি গৈছে সিহঁতৰ কাৰণে এইটো কি হ'ব বহুত ইজি হ'ব যোনে এনচিআৰটি পঢ়ে নাই সি গমেই নাপাব কি লিখিব লাগিব ইয়াত চ' এনচিআৰটিখনত তোমালোকে লাইন বাই লাইন পঢ়িবই লাগিব গম পাইছেনে লাইন বাই লাইন পঢ়িবই লাগিব তেতিয়াহে ভাল মাৰ্কছ পাবা তাৰ শ্বৰ্টকাট একো নাই যদি মই কৈ আছোঁ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন ক'ৰ পৰা সুধি আছে তোমালোকে এনচিআৰটিৰ পৰাই সুধি আছে চ' এনচিআৰটি পঢ়িব লাগিব সেইটোৱেই এনচিআৰটি পঢ়িবই লাগিব নেক্সট কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8টো কি লিখা আছে
মেনশ্যন এনি টু কেৰেক্টাৰিষ্টিক্স অফ কেমিজৰপশ্যন চ' এইটো এটা এনচিইআৰটি কুৱেশ্যনে হয় কেমিজৰপশ্যন টপিকটো যদি যোৱা তাত তোমালোকৰ দুটা ফালে টেবুল বনাই থৈ দিয়া আছে মানে এডজৰ্পশ্যনত যদি আমি যাওঁ টাইপছ অফ এডজৰ্পশ্যন ফেজ অপশ্যন কেমিজৰপশ্যন দুটা টেবুল বনোৱা মানে এখন টেবুল বনোৱা আছে তাতে দুটা কলমত কি আছে ফেজ অপশ্যন আৰু কেমিজৰপশ্যন মাজত কি ডিফাৰেঞ্চ আৰু চিমিলাৰিটি আছে চব লিখা আছে চ' তাতে তোমালোকে এই দুটা কেৰেক্টাৰিষ্টিক্সো পাই যাবা চ' এতিয়া কি লিখা আছে ইট ইজ হাইলি চিলেক্টিভ ইন নেচাৰ কাৰণ আমাৰ কেমিজৰপশ্যনটো কেমিকেল ব'ন ফৰ্ম হয় আৰু কেমিকেল ব'ন ফৰ্ম হ'বৰ কাৰণে বহুত ক্ৰাইটেৰিয়া থাকে ন যেনেকৈ আয়নিক ব'ন ফৰ্ম হ'বৰ কাৰণে আমাৰ ইলেক্ট্ৰনিউমেৰিক ডিফাৰেঞ্চ বহুত হাই হ'ব লাগিব তেতিয়া আমাৰ আয়নিক ব'ন ফৰ্ম হয় আৰু কমপ্লিট ট্ৰেন্সফাৰ অফ ইলেক্ট্ৰন হয় চ' তাত বহুত ক্ৰাইটেৰিয়া থাকে চ' কেমিজৰপশ্যনটো বহুত চিলেক্টিভ হয় বুলি ক'ম আমি হাইলি চিলেক্টিভ মানে তাৰ কাৰণে বহুত ক্ৰাইটেৰিয়া থাকিব এইটো ফুলফিল হ'ব লাগিব এইটো হ'ব লাগিব তেতিয়া গৈ পেলাই কি হ'ব আমাৰ তাতে কেমিজৰপশ্যন হ'ব আৰু নেক্সটটো কি লিখা আছে উইথ ইনক্ৰিজ ইন ছাৰ্ফেচ এৰিয়া ৰেট অফ কেমিজৰপশ্যন ইনক্ৰিজেছ এইটোতো হ'বই চোৱাচোন মই যদি এটা সৰু ছাৰ্ফেচ এৰিয়া থকা এটা বস্তু লওঁ সৰু ছাৰ্ফেচ এৰিয়া ইয়াত আছিলে আৰু মই ডাঙৰ ছাৰ্ফেচ এৰিয়া থকা বস্তু এটা মই ইয়াতে ল'লোঁ চলিড এটা ল'লোঁ ইয়াতে আৰু এটা চলিড ল'লোঁ যোনটো ছাৰ্ফেচ এৰিয়া বেছি আছিলে এতিয়া কোনটোত মোৰ বেছিকৈ গেছ মলিকুলছ এডজৰ্ব হ'ব মই যদি ইয়াতে প্ৰেছাৰ লগাওঁ ইয়াতে গেছ মলিকুলছ ইমানখিনি এডজৰ্ব হ'ব এই ডাঙৰটোৰ কেছত কিন্তু তোমালোকৰ গেছ মলিকুলছ বেছি এডজৰ্ব হৈ যাব কাৰণ ইয়াৰ ছাৰ্ফেচ এৰিয়াটো কি আছে বেছি আছে চ' উইথ ইনক্ৰিজ ইন ছাৰ্ফেচ এৰিয়া ৰেট অফ কেমিজৰপশ্যন ইনক্ৰিজেছ ঠিক আছে ন ৰেট অফ কেমিজৰপশ্যন ইনক্ৰিজেছ চ' মই ইয়াতে এক্সাম্পলত তোমালোক গেছ মলিকুল চলিডৰ ওপৰ ছাৰ্ফেচত বাইণ্ড হোৱা কথা কৈ আছিলোঁ চিমেন তোমালোকে ৰডৰ কেছতো তোমালোকে কেমিজৰপশ্যনৰ এক্সাম্পলটো তোমালোকে আইডেণ্টিফাই কৰিব পাৰা যদি তোমালোকৰ ৰড এডাল সৰু থাকে তাৰ আমাৰ যোনটো ৰাষ্টিং হয় ৰাষ্টিংটো আমাৰ এটা বেছিকেলি কেমিজৰপশ্যনেই হয় ঠিক আছে ন ৰাষ্টিংটো আমাৰ কেমিজৰপশ্যন হয় চ' এতিয়া ৰাষ্টিং আমাৰ দুটা জেগাত যদি আমি কি কৰিব যাওঁ আমি যদি কম্পেয়াৰ কৰিব যাওঁ যোনটো আমাৰ লোহাটো ডাঙৰ থাকিব য'ত ছাৰ্ফেচ এৰিয়া বেছি থাকিব তাত বেছি ৰাষ্টিং হ'ব ঠিক আছে ন তাত বেছি ৰাষ্টিং হ'ব চ' আমাৰ কি হয় উইথ ইনক্ৰিজ ইন ছাৰ্ফেচ এৰিয়া ৰেট অফ কেমিজৰপশ্যন ইনক্ৰিজেছ নেক্সট কুৱেশ্যন নম্বৰ 9টো চাই লওঁ কুৱেশ্যন নম্বৰ 9ত কি লিখা আছে ডিছকাছ দ্য ইফেক্ট অফ প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ অন এডজৰ্পশ্যন অফ গেছেছ অন চলিড চ' আমাৰ ইয়াতে ইফেক্ট অফ প্ৰেছাৰ আৰু টেম্পাৰেচাৰ কি হয় সুধিছে ফাৰ্ষ্টতে টেম্পাৰেচাৰটো আমি গম পালোঁ টেম্পাৰেচাৰ বঢ়ালে আমাৰ এডজৰ্পশ্যন কি হয় ডিক্ৰিজ হয় গম পাইছিলোঁ ন অলপ আগতে আমি লিখি থোৱা আছিলে ন মই তোমাক বুজাই আছিলোঁ একৰ্ডিং টু লিড চেটেলাইট প্ৰিন্সিপাল কি হয় আমি যদি টেম্পাৰেচাৰ যদি বঢ়াই দিওঁ আমাৰ এডজৰ্পশ্যন ডিক্ৰিজ হ'ব এইটো টেম্পাৰেচাৰৰ ৰোল নেক্সট ইফেক্ট অফ প্ৰেছাৰটো কি হয় যদি তোমালোকে প্ৰেছাৰ যদি বেছিকৈ দিয়া প্ৰেছাৰ যদি মই বেছিকৈ দিওঁ প্ৰেছাৰ বেছিকৈ দিলে তোমালোকৰ কি হ'ব তোমালোকৰ তাতে গেছ মলিকুলছ আহি পেলাই বেছি এডজৰ্ব হ'ব চ' উইথ ইনক্ৰিজ ইন প্ৰেছাৰ rate of adsorption increase hobo so likha ase at constant temperature with increase in pressure rate of adsorption increases next the role of temperature effect of temperature mo likha ase since adsorption is an exothermic process jodi hoy therefore adsorption decreases with increase in temperature so moi temperature kotha to already koye thosilu ki tumalokor je temperature increase kora tete amar ki hobo তাৰ আমাৰ ৰেট অফ এডজৰ্পশ্যন ডিক্ৰিজ হ'ব আৰু প্ৰেছাৰ যদি বৰ হয় তাতে কি হ'ব ৰেট অফ এডজৰ্পশ্যন ইনক্ৰিজ হ'ব চ' কুৱেশ্যন নম্বৰ 9 হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 10 চাই লওঁ ইন দ্য এক্সপ্ৰেশ্যন x/m k p টু দি পাৱাৰ 1/n হোৱাট ডু x এণ্ড m ষ্টেণ্ড ফৰ চ' এটা এক্সপ্ৰেশ্যন লিখি থোৱা আছে এইটো বেছিকেলি ফ্ৰেউনলিক এডজৰ্পশ্যন আইচোথাৰ্মৰ এক্সপ্ৰেশ্যন হয় এই এক্সপ্ৰেশ্যনটো আমাৰ ফ্ৰেউনলিক এডজৰ্পশ্যন আইচোথাৰ্মৰ হয় চ' ফ্ৰেউনলিক এডজৰ্পশ্যন আইচোথাৰ্মটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে যদি বুজি নোপোৱা মোক সুধিবা মই তোমালোকক কমেণ্ট ছেকশ্যনত জনাবা মই তেতিয়া তোমালোকক তাৰ কাৰণে এটা ভিডিঅ' বনাই দিম কালিলৈ ঠিক আছে ন চ' হোৱাট ডু x এণ্ড m ষ্টেণ্ড ফৰ সুধিছে ইয়াতে x আৰু m হয় কি সেইটো সুধিছে চ' ফ্ৰেউনলিক এডজৰ্পশ্যন আইচোথাৰ্মৰ আমি বেছিকেলি কি কৰোঁ আমি তাতে ৰেট অফ এডজৰ্পশ্যন আমাৰ যোনটো ৰেট অফ এডজৰ্পশ্যন হ'ব যোনটো ৰেট অফ এডজৰ্পশ্যন মানে কিমান আমাৰ গেছ মলিকুলছ আহি পেলাই এডজৰ্ব হৈ আছিলে চ' ৰেট অফ এডজৰ্পশ্যন ভাৰ্চেছ আমি কাৰ গ্ৰাফ বনাওঁ আমি তাতে প্ৰেছাৰৰ গ্ৰাফ বনাওঁ ঠিক আছে ন আমি তাৰ প্ৰেছাৰৰ গ্ৰাফ বনাওঁ আৰু গ্ৰাফডাল এনেকুৱা ধৰণৰ আহে ঠিক আছে ন এনেকুৱা ধৰণৰ গ্ৰাফ এডাল আহে চ' ইয়াতে আমাৰ এই ৰিলেশ্যনটোত আমাৰ ইয়াতে কি হয় তোমালোকৰ এই যোনটো ৰেট অফ এডজৰ্পশ্যন লিখা আছে তাত বেছিকেলি আমাৰ কি থাকে x/m আমি ভেলুটো লিখোঁ এতিয়া xটো কি হয় xটো হৈ গ'ল তোমালোকৰ মানে চোৱা আমাৰ যেতিয়া এডজৰ্পশ্যন হ'ব মই ছাপ'জ মই কি লৈ লৈছোঁ ইয়াতে এটা মই ফেজ অপশ্যনৰ কেছে লৈ লৈছোঁ তোমালোকৰ এটা চলিড ছাৰ্ফেচ আছিলে মই কি কৰিছোঁ ইয়াতে প্ৰেছাৰ লগাই আছিলোঁ যেতিয়া প্ৰেছাৰ লগাবা তোমালোকৰ কি হ'ব এই গেছ মলিকুলছ আহি পেলাই ইয়াতে ডিপজিট হ'ব এতিয়া সেই গেছ মলিকুলছ আমাৰ কিমান এডজৰ্ব হৈ আছে কিমান আহি পেলাই এডজৰ্ব হৈ আছে চ' টোটেল যদি এই চলিডৰ আমাৰ যদি মাছটো যদি মই এডজৰ্বেণ্ট যোনে এডজৰ্ব কৰে য'ত আহি পেলাই আমাৰ তাতে গেছ মলিকুলছখিনি আহি পেলাই বহি গৈছিলে য'ত আহি বহি গৈছিলে সেইটোক তোমালোকে কি বুলি ক'বা এডজৰ্বেণ্ট বুলি ক'বা সিহঁতক কি বুলি ক'বা এডজৰ্বেণ্ট বুলি ক'বা আৰু যোনবোৰ মলিকুলছ আহি পেলাই তাতে বহি গৈছিল তাক আমি কি বুলি কওঁ এডজৰ্বেট যোনটো আহি পেলাই তাতে বহি গৈছিলে তাক কি বুলি ক'বা
আৰু য'ত আহি বহিছিলে তাক কি বুলি কওঁ আমি এডজৰ্বেণ্ট বুলি কওঁ ঠিক আছে ন সো ইয়াতে আমাৰ কি হয় এই যে আমাৰ এমটো যে আমাৰ আছে এই ৰিলেশ্যনশ্বিপটোত যোনটো আমাৰ এম আছে এমটো বেচিকেলি মাছ অফ এডজৰ্বেণ্ট হয় তোমালোকৰ এই এডজৰ্বেণ্টৰ মাছ কিমান হয় ন আৰু তোমালোকৰ এডজৰ্বেট কিমান আহি পেলাই তাতে এডজৰ্ব হৈ আছিলে না এমাউণ্ট অফ এডজৰ্বেট তাৰ মাছটো কিমান হ'ব এই আমাৰ গেছ মলিকুলছ কিমান ইয়াতে ডিপইড হৈ আছিলে তাৰ আমাৰ তাৰ আমাৰ এমাউণ্টটো কিমান তাতে এডজৰ্ব হৈ আছিলে সেইটো আমাৰ বেচিকেলি কি হয় এক্স হয় গম পালানে সো ইয়াতে মই লিখি থৈছোঁ এক্স ইজ দ্য এমাউণ্ট অফ এডজৰ্ব কিমান তোমালোকৰ এডজৰ্বেট তাতে আহি পেলাই বহি গৈছিলে কিমান গেছ মলিকুলছ আহি বহি গৈছিলে তাৰ এমাউণ্টটো আৰু এমটো বেচিকেলি কি হয় মাছ অফ দ্য এডজৰ্বেণ্ট তোমালোকৰ য'ত আহি বহিছিলে তাৰ মাছ কিমান হয় ঠিক আছে ন সো কুৱেশ্যন নম্বৰ 10 হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 11 why is finely divided substance more effective as an adsorbent so চোৱাচোন হা মই অলপ আগতে কৈ আছিলোঁ যদি আমাৰ সাৰফেস এৰিয়া যদি বেছি হয় তেন্তে তোমালোকৰ এডজৰ্পশ্যন কি হ'ব বেছি হ'ব এডজৰ্পশ্যন কি হ'ব বেছি হ'ব সো মই ইয়াত সাৰফেস এৰিয়া কম আছে ইয়াতে কম আমাৰ এডজৰ্ব হ'ব ইয়াতে আমাৰ সাৰফেস এৰিয়া বেছি আছিলে ইয়াতে আমাৰ কি হ'ব এডজৰ্পশ্যন বেছি হ'ব ঠিক আছে ন এতিয়া মই এটা কথা তোমালোক কৈ আছোঁ ইয়াতে মই তোমাক কথা এটা কৈ আছোঁ আমি যিমানে বস্তু এটা সৰু কৰি যাম তাৰ সিমানে সাৰফেস এৰিয়া বাঢ়ি বাঢ়ি গৈ থাকিব সাপোজ চোৱা হা মোৰ ইয়াতে ডাঙৰ এটা কি আছিলে কিউব আছিলে ডাঙৰ এটা কিউব আছিলে মই এটা ইনে সিম্পল তোমালোকক ন বুজাবৰ কাৰণে এটা এক্সাম্পল দেখুৱাই আছোঁ মোৰ ইয়াতে এটা ডাঙৰ কিউব আছিলে এতিয়া এই কিউবটোত মই যদি কওঁ ইয়াতে আমাৰ কোনকিটা সাৰফেস এৰিয়া ইয়াতে এক্সপ'জ হৈ আছে বাহিৰৰ ফালে এইটো কিউবটো হয় কি কিউবটো মানে তুমি যোনটো ঘৰত বহি আছে তোমাৰ ৰুমটো ওপৰত ছট আছে তোমালোকৰ ৰুমৰ ওপৰত টিন বা ছট আছে সেইখন ওপৰৰ আমাৰ ছট বুলি ধৰি লওঁ এইটো ওপৰটো এইটো সাৰফেস এৰিয়া থাকিব ওপৰত আহি পেলাই কিবা এটা বস্তু এডজৰ্ব হ'ব পাৰিব আৰু নেক্সট গেছ মলিকুল ক'ত এডজৰ্ব হ'ব পাৰিব তলত তুমি য'ত বহি আছে তোমালোকে চেয়াৰ দি পেলাই তলৰ যোনখন আমাৰ ফ্ল'ৰ আছে ফ্ল'ৰত আহি পেলাই তলৰ ফালৰ পৰাও গেছ মলিকুলছ আহি এডজৰ্ব হ'ব পাৰিব এয়া তোমালোকৰ এই ৰাইট সাইডৰ যোনখন ওয়াল আছে ৰাইট সাইডৰ ওয়ালখনতো তোমালোকৰ কি হ'ব পাৰিব গেছ মলিকুলছখিনি বাহিৰৰ পৰা আহি এডজৰ্ব হ'ব পাৰিব তোমালোকৰ এই লেফ্ট সাইডৰ যোনখন আমাৰ কি আছিলে তাতে ওয়াল আছে লেফ্ট সাইডৰ তাতো আহি পেলাই গেছ মলিকুলছ এডজৰ্ব হ'ব পাৰিব আৰু এখন পিছফালে আছে ন এখন পিছফালে আছে আৰু এখন আগফালে আছে সো এখন এই পিছফালৰখনতো আহি পেলাই গেছ মলিকুলছ এডজৰ্ব হ'ব পাৰিব আৰু এই তোমালোকৰ যোনখন আগফালে আছিলে তাতো আহি গেছ মলিকুলছ মোৰ আগফালে থকাখনতো কি হ'ব পাৰিব গেছ মলিকুলছ আহি এডজৰ্ব হ'ব পাৰিব আৰু পিছফালৰখনতো হ'ব পাৰিব সো টোটেল আমাৰ সাৰফেস এৰিয়া কিমানখন আছিলে 6খন আছিলে এতিয়া তোমালোকক মই যদি এই কিউবটো যদি মই মাজেদি যদি কাটি দিওঁ ন এই কিউবটো যদি মই মাজেদি যদি কাটি দিওঁ ন তেতিয়া তোমালোকে ন আৰু কেইখনমান বেছি সাৰফেস এৰিয়া তোমালোকে পাই যাবা মই মাজেদি যদি কাটি দিওঁ কেনেকৈ পাবা চোৱাচোন যদি মই কাটি দিওঁ ন তেতিয়া কিউবৰ সাইজটো সৰু হৈ যাব সো মই ইয়াতে যোনটো কিউবৰ সাইজ হ'ব এইটো মই সাপোজ ইয়াতে সৰু কৰি বনাই দিছোঁ ঠিক আছে ন নেক্সট আমি কাটি দিয়াৰ পিছত সো ইয়াৰ কিউবৰ সাইজটো আমাৰ কি হৈ গ'ল সৰু হৈ গ'ল ঠিক আছে ন দুটা পাবা নহয় মই দুটাই ইয়াতে বনাই লওঁ দুটা আমাৰ যোনটা ইয়াতে বনিব সাৰফেস এৰিয়া নতুনকৈ কোনকেইখন বনিছে মই সেইটো দেখুৱাই দিম তোমালোকৰ সো দুটা কিউব মই ইয়াতে বনাই ল'লোঁ তোমালোকৰ চোৱাচোন তোমালোকে নতুন কোনকেইখন সাৰফেস এৰিয়া পালা এই ভিতৰৰ সাৰফেস এৰিয়া কেইখন ন নতুনকৈ পালা এই ভিতৰৰ সাৰফেস এৰিয়াখন এইখনটো প্ৰথমতে নাছিলে এইটোতো ভিতৰৰ ফালে আছিলে যেতিয়া মই ভাঙি দিলোঁ ন তেতিয়া তোমালোকে নতুনকৈ কি পাই গ'লা এইখন আৰু এইখন এই ভিতৰৰ সাৰফেস কেইখন তোমালোকে নতুনকৈ পাই গ'লা য'ত তোমালোকৰ এডজৰ্পশ্যন হ'ব পাৰে সো এইটোক যদি মই আকৌ যদি ভাঙি দিওঁ সিমিলাৰলি মাজেদি তেতিয়া তোমালোকৰ আৰু কি হ'ব তোমালোকৰ আৰু নতুনকৈ আকৌ সাৰফেস এৰিয়া তোমালোকৰ জেনেৰেট হ'ব এইটোকো যদি মই যদি ভাঙি দিওঁ তেতিয়া তোমালোকৰ আৰু নতুনকৈ সাৰফেস এৰিয়া দুখন তোমালোকৰ আকৌ পাই যাবা সো যিমান তেনেকৈ কাটি গৈ থাকা সৰু কৰি গৈ থাকা ফাইনলি ডিভাইড কৰি গৈ থাকা তাতে তোমালোকৰ সাৰফেস এৰিয়া ওলাই গৈ থাকিব নতুনকৈ সো পাউডাৰ যোনবোৰ সাবষ্টেন্স থাকে যোনবোৰ পাউডাৰী টাইপ থাকে তাতে আমাৰ কি হ'ব সাৰফেস এৰিয়া বহুত বেছি থাকিব সো গম পালা ন সো ইয়াতে লিখা আছে ফাইনলি ডিভাইডেড substance has higher surface area therefore finely divided substance are effective as an adsorbent so আমি গম পাওঁ যিমান বেছি adsorbentৰ surface area বেছি হয় সিমানেই ভাল হয় ন so therefore আমাৰ কি হয় যদি যোনটো পাউডাৰ সাবষ্টেন্স য'ত আমাৰ surface area বেছি হাই হয় they are very good adsorbent so next question number 12 which will be absorbed more readily on the surface of charcoal and why ammonia or carbon dioxide so তোমালোক খুদিছে কি এমোনিয়া আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত আমাৰ কোনটো গেছ আমাৰ ইজিলি আহি পেলাই কি হৈ যাব এডজৰ্ব হৈ যাব কোনটো আহি ইজিলি এডজৰ্ব হৈ যাব সো এইটো এটা মনত ৰাখিবা যাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ হাই হয় যোনটো গেছৰ ক্ৰিটিকেল টেম্পাৰেচাৰ হাই হয় তাৰ আমাৰ ৰেট অফ এডজৰ্পশ্যন কি হ'ব বেছি হ'ব মানে যাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ হাই থাকে সেই গেছবোৰ ইজিলি লিকুইফাইবল হয় সো সাপোজ মই এটা সলিডৰ সাৰফেস লৈ থৈ দিছোঁ
ইয়াতে তোমালোকৰ ওপৰত গেছ মলিকুলছ আছিলে এই গেছ মলিকুলছ যদি হৈ থাকে তেতিয়া সিহঁতি কেতিয়াও আহি পেলাই বাইণ্ড নহ'ব কিন্তু গেছখিনি আমি লিকুইফাই কৰিব লাগিব মানে গেছখিনি তোমালোকে টেম্পাৰেচাৰ কম কৰি দিবা তেতিয়া তোমালোকে আহি পেলাই কি হ'ব এই ছাৰ্ফেচত আহি পেলাই কি হৈ যাব বাইণ্ড হৈ যাব আহি পেলাই তাতে বহি যাব তেতিয়াহে এডজৰ্পশ্যন হৈছে বুলি ক'বা চ' এতিয়া কথাটো হৈ গ'ল আমাৰ এমনিয়া আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত কোনটো গেছ আমাৰ ইজিলি লিকুইফাইবল হয় এতিয়া কথাটো হ'ল যাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলু হাই হয় ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলু হাই হ'লে কেনেকৈ হয় তোমালোকে ইমান এতিয়া ডেপ্থত যাব নালাগে খালি মনত ৰাখিবা যদি আমাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলুটো যদি হাই হয় তেন্তে তোমালোকৰ সেই গেছটো ইজিলি লিকুইফাই হৈ যাব ঠিক আছে ন ইজিলি লিকুইফাই হৈ যাব চ' এতিয়া এমনিয়াৰ আমাৰ কি হয় ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলুটো হাই হয় এমনিয়াৰ যোনটো ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলু হয় ন সেই ভেলুটো হাই হয় কম্পেয়াৰ টু কাৰ্বন ডাই অক্সাইডৰ যোনটো আমাৰ কি হয় ক্ৰিটিকেল টেম্পাৰেচাৰ হয় চ' এতিয়া তোমালোকৰ এমনিয়া গেছৰ যদি ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলু যদি হাই হয় তেন্তে সি ইজিলি লিকুইফাইবল হ'ব চ' ইজিলি আহি পেলাই সি কি হৈ যাব আমাৰ চাৰ্কলৰ ছাৰ্ফেচত আহি পেলাই বাইণ্ড হৈ যাব সেইটো বস্তুটো মই লিখি থৈ দিছোঁ চোৱা এ গেছ উইথ হাই ক্ৰিটিকেল টেম্পাৰেচাৰ ইজ মোৰ ইজিলি লিকুইফাইবল সেই গেছটো ইজিলি লিকুইফাইবল হয় এণ্ড ৰিডিলি এডজৰ্ব অন দ্য ছাৰ্ফেচ অফ ছলিড আৰু ইজিলি কি হৈ যাব সিহঁতি ছলিডৰ ছাৰ্ফেচত আহি পেলাই বাইণ্ড হৈ যাব দেয়াৰ ফৰ এমনিয়া যাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলুটো 406 কেলভিন হয় উইথ হাই ক্ৰিটিকেল টেম্পাৰেচাৰ দেন ডেট অফ কাৰ্বন ডাই অক্সাইডৰ কিমান হয় 304 কেলভিন কেন বি এডজৰ্ব অন দ্য ছাৰ্ফেচ অফ চাৰ্কল এটি সেই চাৰ্কলত আহি পেলাই সিহঁতি কি হৈ যাব ইজিলি এডজৰ্ব হৈ যাব কোন এমনিয়া যাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলুটো হাই হয় কম্পেয়াৰ টু কাৰ্বন ডাই অক্সাইড যাৰ আমাৰ কি হয় তাতে কম আমাৰ ক্ৰিটিকেল টেম্পাৰেচাৰ ভেলু থাকে চ' লাষ্ট আৰু এটা কুৱেশ্যন আছে এই কুৱেশ্যনটো পঢ়ি পেলাই আমি আজি ক্লাছটো খতম কৰিম আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হোৱাই ইজ এডজৰ্পশ্যন অলৱেজ এক্সোথাৰ্মিক এডজৰ্পশ্যনটো সদায় কিয় এক্সোথাৰ্মিক হয় তোমালোক ৰিজন সুধিছে চ' ইয়াৰ ৰিজনটো মই তোমালোক বুজাই দিম ধুনীয়াকৈ তাৰপিছত মই এই এনচাৰটো পঢ়ি দিম তোমালোক ঠিক আছে ন চ' এতিয়া চোৱাচোন হা এডজৰ্পশ্যনটো কিয় এক্সোথাৰ্মিক হয় সেইটো এক্সপ্লেইন কৰিব দিছে এডজৰ্পশ্যনটো কিয় এক্সোথাৰ্মিক হয় ন তোমালোকক কি কৰিব দিছে এক্সপ্লেইন কৰিব দিছে এডজৰ্পশ্যনটো আমাৰ কি হয় এক্সোথাৰ্মিক হয় এতিয়া চোৱা হা এডজৰ্পশ্যনটো এনেকুৱা নহয় কি আমি ক'তো দেখা নাপাওঁ আমি দেখা পাই থাকোঁ আমাৰ চকুৰ আগতে দেখা পাই থাকোঁ এডজৰ্পশ্যন হোৱা আমাৰ যদি তোমালোকে যোনখন ডেস্কত বহি আছে তাততো আহি পেলাই ধূলি মাকতি আহি পৰি থাকে ন বাহিৰৰ পৰা আহি পেলাই চ' সেই গেছ আমাৰ ইয়াতে ছলিডৰ ছাৰ্ফেচত আহি কি হৈ আছে তোমালোকৰ চেণ্ডৰ পাৰ্টিকলখিনি আহি পেলাই এডজৰ্ব হৈ আছে চ' এডজৰ্পশ্যনটো আমি দেখা পাই আছোঁ সেই যোনবোৰ বস্তু দেখা পাওঁ তাক আমি কি বুলি কওঁ স্পণ্টেনিয়াছ প্ৰচেছ বুলি কওঁ চ' এডজৰ্পশ্যনটো আমি যদি দেখা পাই আছোঁ ন ইজিলি চিন যদি আমি দেখা পাই আছোঁ ইজিলি দে আৰ অবজাৰ্ভেবল ইজিলি মই দেখা পাই আছোঁ ইজিলি চিন ইন এভৰিৱেৰ ন য'তে ত'তে আমি দেখা পাওঁ চ' ইয়াৰ আমাৰ যোনটো কি হ'ব ইয়াৰ যোনটো গিভছ ফ্ৰী এনাৰ্জি প্ৰচেছ এইটো এটা স্পণ্টেনিয়াছ প্ৰচেছ হ'ব ফাৰ্ষ্টৰ কথাটো হৈ গ'ল এটা কি হ'ব স্পণ্টেনিয়াছ প্ৰচেছ হ'ব আৰু যদি স্পণ্টেনিয়াছ প্ৰচেছ হয় স্পণ্টেনিয়াছ প্ৰচেছ মানে যোনটো নেচাৰেলি হয় যোনটো প্ৰচেছ নেচাৰেলি হয় তাক আমি কি বুলি কওঁ নিজে নিজে হয় তাক আমি কি বুলি কওঁ স্পণ্টেনিয়াছ প্ৰচেছ বুলি কওঁ তেন্তে এই স্পণ্টেনিয়াছ প্ৰচেছটোৰ যদি আমি কি উলিয়াব যাওঁ ডেল্টা জি চেঞ্জ উলিয়াব যাওঁ আমি সদায় গম পাওঁ থাৰ্মোডাইনামিক্সে কৈ থৈছে কি ইয়াৰ ডেল্টা জি ভেলুটো কি হ'ব লাগিব নিগেটিভ হ'ব লাগিব তেতিয়াহে তোমালোকে কি ক'বা এই প্ৰচেছটো স্পণ্টেনিয়াছ বুলি ক'বা এতিয়া চোৱা ডেল্টা জি ভেলুটো আমি কেনেকৈ কেলকুলেট কৰোঁ গিভছ হেলমোল্টছ ইকুৱেশ্যনৰ সৈতে আমি কেলকুলেট কৰোঁ ডেল্টা জি ইজ ইকুৱেল টু ডেল্টা এইচ মাইনাছ টি ডেল্টা এছ এতিয়া চোৱা তোমালোকক মই অলপ আগতে কৈ আহিছিলোঁ ইয়াতে তোমালোকৰ ডেল্টা জি ভেলু যদি কেলকুলেট কৰিব যোৱা দুটা বস্তু লাগিব এটাটো হৈ গ'ল ডেল্টা এইচ আৰু এটা হৈ গ'ল ডেল্টা এছ যোনটো চেঞ্জ হৈ আছে টেম্পাৰেচাৰটো জেনেৰেলি কনষ্টেণ্টে থাকে এতিয়া কথাটো হ'ল ডেল্টা এইচৰ কি চেঞ্জ হৈ আছিলে চেঞ্জ ডেল্টা মানে চেঞ্জ ইন এনথালপি ভেলুটো কি হৈ আছিলে এক্সোথাৰ্মিক হয় নে এণ্ডোথাৰ্মিক হয় নেক্সট তোমালোকৰ ইয়াতে এণ্ট্ৰপি চেঞ্জৰ ভেলুটো কি হ'ব মানে তোমালোকৰ এণ্ট্ৰপি ডিক্ৰিজ হ'ব নে ইনক্ৰিজ হ'ব তাৰ ওপৰত ই ডিপেণ্ডেণ্ট হ'ব ঠিক আছে টেম্পাৰেচাৰটো কনষ্টেণ্টে আছে চ' অলপ আগতে মই কৈছিলোঁ তোমালোকৰ যেতিয়া কি হয় এডজৰ্পশ্যন হয় যেতিয়া এডজৰ্পশ্যন হয় তোমালোকৰ যোনবোৰ গেছ মলিকুলছ প্ৰথম বহুত বেছি ডিছঅৰ্ডাৰ থাকে বা ৰেণ্ডম থাকে সেই মলিকুলছখিনি তোমালোকৰ কি আছিলে বাহিৰত ইজিলি ঘূৰি আছিলে চ' এণ্ট্ৰপি চেঞ্জটো যেতিয়া কেলকুলেট কৰিবা ইহঁতি আহি পেলাই আমাৰ লাষ্টত আহি পেলাই বাইণ্ড হৈ গৈছিলে ন চ' ইয়াতে ডিছঅৰ্ডাৰনেছ কমি গৈছিলে চ' এণ্ট্ৰপি ভেলুটো আমি কি পাইছিলোঁ ডেল্টা এছৰ ভেলুটো আমি কি পাই আছিলোঁ নিগেটিভ পাই আছিলোঁ ডেল্টা এছৰ ভেলুটো নিগেটিভ পাই আছিলোঁ এতিয়া চোৱা হা তোমালোকৰ কি হৈ গ'ল ইয়াতে ডেল্টা জি ইয়াতে ডেল্টা এইচৰ ভেলুটো আমি গম নাপাওঁ বাৰু এতিয়ালৈকে কিন্তু তোমালোকৰ ইয়াতে কি হ'ব এই ডেল্টা এছৰ ভেলুটো কি হৈ যাব নিগেটিভ হৈ যাব ঠিক আছে ন ডেল্টা এছৰ ভেলুটো কি হৈ যাব নিগেটিভ হৈ যাব চ' যদি ডেল্টা এছৰ ভেলুটো যদি নিগেটিভ হৈ যায় এই ডেল্টা এছৰ ভেলুটো যদি নিগেটিভ হৈ যায় তেন্তে তোমালোকৰ এই যোনটো টাৰ্ম হ'ব কোনটো টাৰ্ম তোমালোকৰ এই ডেল্টা এইচৰ পিছৰ টাৰ্মটো কি হৈ যাব টি ডেল্টা এছ পজিটিভ হৈ যাব ঠিক আছে ন পজিটিভ হৈ যাব এতিয়া কথাটো হৈ গ'ল আমাৰ গম পাওঁ এডজৰ্পশ্যনটো হৈ থাকে তেন্তে ইয়াৰটো ডেল্টা জি ভেলুটো নিগেটিভ হয় চ' এইটোতো নিগেটিভ হয় যদি এইটো যদি নিগেটিভ হয় তেন্তে তোমালোকৰ
এই দুটাৰ মাজত ৰিলেশ্যনশ্বিপটো কি হ'ব লাগিব কোৱাচোন এই দুটাৰ মাজত ৰিলেশ্যনশ্বিপটো কি হ'ব লাগিব কোৱাচোন তোমালোকৰ এই ডেল্টা এইচটো কি হ'ব লাগিব ইয়াৰ ভেলুটো কি হ'ব নিগেটিভ হ'ব লাগিব ইয়াৰ ভেলুটো নিগেটিভ হ'ব লাগিব ন এইটো যদি নিগেটিভ হ'ব তেতিয়াহে তোমালোকৰ এই যোনটো টাৰ্ম তোমালোকে এড কৰি আছা সেই ভেলুটো পজিটিভ হ'লে তোমালোকৰ ওভাৰঅল ডেল্টা জি ভেলুটো কি হ'ব নিগেটিভ হ'ব এটা কথাটো হৈ গ'ল ডেল্টা এইচৰ ভেলুটো কি হ'ব লাগিব সো ডেল্টা এইচৰ ভেলুটো বেছি হ'ব লাগিব কম্পেয়াৰ টু টি ডেল্টা এছ বেছি হ'ব লাগিব সাপোজ মই কি ক'ব বিচাৰিছোঁ তোমালোকৰ ডেল্টা এইচৰ ভেলুটো মই কিমান বুলি ধৰি লৈছোঁ -100 ধৰি লৈছোঁ আৰু তোমালোকৰ প্লাছ টি ডেল্টা এছৰ ভেলুটো মই 50 ধৰি লৈছোঁ ঠিক আছে ন কম ধৰি লৈছোঁ ন এটা -100 এটা 50 সো ওভাৰঅল যদি মই ইয়াৰ যি ডেল্টা জি ভেলুটো যদি ক্যালকুলেট কৰিব যাওঁ ডেল্টা জি ভেলুটো তোমালোকে ইয়াতে কি পাই যাবা -50 পাই যাবা ঠিক আছে ন সো ডেল্টা জি ভেলুটো যদি আমাৰ নিগেটিভ হ'ব কেতিয়া হ'ব যেতিয়া তোমালোকৰ ডেল্টা এইচৰ ভেলুটো নিগেটিভ হ'ব নিগেটিভ মানে এক্সোথাৰ্মিক হ'ব লাগিব এক্সোথাৰ্মিকটো হ'ব ঠিক আছে কিন্তু কিমান এক্সোথাৰ্মিক হ'ব লাগিব তাৰ এক্সোথাৰ্মিকৰ নেচাৰটো কি হ'ব লাগিব বেছি হ'ব লাগিব ন বেছি হ'ব লাগিব কম্পেয়াৰ টু টি ডেল্টা এছ সো তাত আমাৰ এন্ট্ৰপি যিমান ডিক্ৰিজ হৈছিলে তাতকৈ বেছি আমাৰ তাতে কি হ'ব এনাৰ্জি বেছি ৰিলিজ হ'ব এক্সোথাৰ্মিক হ'ব তেতিয়া গৈ পেলাই ওভাৰঅল আমাৰ ইয়াত ডেল্টা জি ভেলুটো কি ওলাবগে নিগেটিভ ওলাবগে গম পালা নহয় সো এইটো এডজৰ্পশ্যনৰ আমাৰ মেকানিজম হয় তোমালোকৰ এনচিটি লিখা আছে লাইন বাই লাইন এবাৰ চাই ল'বা এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় সো আমি 1 মাৰ্কছৰ কুৱেশ্যন যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দিব পাৰোঁ মই গোটেইখিনি দি দিলোঁ ইয়াতে এবাৰ ভালকৈ ভিডিঅ'টো চাই ল'বা গোটেইখিনি আৰু তোমালোকে ধুনীয়াকৈ পঢ়ি থাকা চবৰে এক্সাম ভাল হ'ব মোটিভেটেড হৈ থাকা পজিটিভ হৈ থাকা ন একো তোমালোকে নিগেটিভ ভাবিবই নালাগে তোমালোকে খালি নিগেটিভ থিংকিং আহিবলৈ টাইমেই দিব নালাগে তোমালোকে খালি পঢ়িব লাগে ঠিক আছে ন তোমালোকৰ এক্সাম ভাল হ'ব লাগিব আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম বহুত সোনকালে লগ পাম তোমালোকক আৰু মই ভিডিঅ' আনি আছোঁ যদি তোমালোকে ফ্ৰেণ্ডলি এডজৰ্পশ্যন আইচথমৰ কাৰণে ভিডিঅ' লাগে তেন্তে কমেণ্ট ছেকশ্যনত জনাবা আৰু মই কিমান তোমালোকক ইয়াতে ভিডিঅ' দিব পাৰোঁ মই চাই লওঁ কাইলৈও তোমালোকক কি কৰিম যিমান পাৰোঁ তোমালোক ভিডিঅ' লেকচাৰ দি পেলাই হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম সো এইটো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ